বেংগালুৰুত মৃত্যুবৰণ কৰা অসমৰ যুৱক চিৰাং জিলাৰ বিজনী বৰপথাৰৰ নিবাসী জুবিন নাথৰ পৰিয়ালবৰ্গক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ এটা সজাতি দলে সাক্ষাৎ কৰে। জুবিন নাথৰ পিতৃ-মাতৃ, পৰিবাৰ, ১.৫ বছৰীয়া শিশুটোকে ধৰি পৰিয়ালটোৰ সমূহ সদস্যৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। DYFIৰ অসম ৰাজ্যিক কমিটিয়ে প্ৰয়াত জুবিন নাথৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰা, পৰিয়ালক এটা চাকৰি প্ৰদান কৰাৰ বাবে দাবী জনাইছে। পৰিয়ালক চাকৰি প্ৰদান কৰাটো অতি গুৰুত্বপূৰ্ণ, যিহেতু ১৮মহীয়া শিশু পিতৃহাৰা পোৱালিটোৰ ভৰণ-পোষণৰ দায়িত্ব স্বামীহাৰা ২১ বছৰীয়া মহিলাৰ কান্ধত আহি পৰিব। প্ৰয়াত জুবিন নাথৰ কাম কৰা কোম্পানীৰ ফালৰ পৰা পাব লগা ক্ষতিপূৰণ আৰু অন্যান্য সা-সুবিধাসমূহ যাতে নিয়াৰিকৈ পায়, চৰকাৰে সেয়া নিশ্চিত কৰিব লাগে। বহিঃৰাজ্যত অসমৰ যুৱক-যুৱতী, বিশেষকৈ শ্ৰমিক হিচাপে নিয়োজিতসকলৰ সঘন মৃত্যুৰ ঘটনাই ৰাজ্যবাসীক উদ্বিগ্ন কৰি তুলিছে। মুখ্যমন্ত্ৰীয়ে সদৰি কৰা তথ্য অনুসৰি যোৱা ৬ মাহতে ৰাজ্যৰ ১৬২ যুৱকৰ বহিঃৰাজ্যত মৃত্যু ঘটিছে। অসুৰক্ষিত কৰ্মস্থলী ইয়াৰ অন্যতম কাৰণ। বহিঃৰাজ্যত কৰ্ম কৰা শ্ৰমিকসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বহিঃৰাজ্যত কৰ্মৰত যুৱকসকলৰ পঞ্জীয়ন নিশ্চিত কৰাৰ দাবীটো অতি প্ৰাসংগিক। এই কাম সুচাৰুৰূপে কৰাৰ বাবে এটা পৰ্টেল খুলি এই সুবিধা কৰি দিয়াৰ দাবী DYFIয়ে বাৰে বাৰে উত্থাপন কৰি আহিছে। চৰকাৰে এনে পৰ্টেল খোলাটো অতি শীঘ্ৰে নিশ্চিত কৰিব লাগে। আজিৰ প্ৰতিনিধি দলটোত উপস্থিত আছিল DYFIৰ ৰাজ্যিক সম্পাদক নিৰংকুশ নাথ, জিলা সম্পাদক শুভঙ্কৰ ঘোষ, বিজনী আঞ্চলিক সভাপতি বিপ্লৱ ঘোষ, আঞ্চলিক সদস্য পংকজ কুণ্ডু আৰু শ্ৰমিক নেত্ৰী সংগীতা দাস। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। যুৱ ফেডাৰেশ্যন, DYFI, CITU আৰু CPIMৰ পক্ষৰ পৰা আমি এটা সজাতি দল আহি তেখেতলোকৰ খবৰ লওঁ আৰু আমাৰ ফালৰ পৰা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰোঁ। আৰু এই ধৰণেৰে বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যুৰ ঘটনা, যুৱক-যুৱতীৰ মৃত্যুৰ ঘটনা খুব সঘনাই হৈছে। যোৱা ৬ মাহত মুখ্যমন্ত্ৰীৰ তথ্য অনুসৰি ১৬২গৰাকী যুৱক-যুৱতীৰ মৃত্যু হৈছে। ই খুবেই বেদনাদায়ক। এই ক্ষেত্ৰত সঠিক পদক্ষেপ প্ৰয়োজন। আমি জুবিন নাথৰ মৃত্যুত খুব মৰ্মাহত। আমি আমাৰ ফালৰ পৰা চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে তেখেতৰ পৰিয়ালক যাতে চলি থাকিব পাৰে, সেইকাৰণে তেখেতৰ পৰিবাৰক যাতে এটা চাকৰি প্ৰদান কৰে। কাৰণ তেখেতৰ মাক, দেউতাক, গোটেই পৰিয়ালবৰ্গ, তেওঁলোকৰ লগত আমি কথা বতৰা পাতিছোঁ আৰু আমি দেখিছোঁ যে তেখেতৰ পৰিবাৰ আছে আৰু এটা সৰু ২.৫ মহীয়া ১.৫ বছৰৰ এটি শিশু আছে। এই পৰিয়ালটো কেনেকৈ চলিব? কাৰণ ইমান দূৰত গৈ আমাৰ যুৱকজনে গৈ দূৰত বেংগলোৰত গৈ কাম কাজ কৰিছিলে, সেইকাৰণে পৰিয়ালটো চলি আছিলে। সেইকাৰণে আমি এই দাবীটো সজোৰে উত্থাপন কৰিছোঁ। ইয়াৰ লগতে আমি এইটো কথা নিশ্চিত কৰাৰ চেষ্টা কৰিম, বিশেষকৈ আমাৰ শ্ৰমিক ইউনিয়নৰ ফালৰ পৰা, যে যাতে তেওঁৰ যিটো কম্পেনচেশ্যন পাব লাগে কোম্পানীৰ পক্ষৰ পৰা, সেই কম্পেনচেশ্যন যাতে পায়, সেই ক্ষেত্ৰত আমি যিখিনি পাৰোঁ আমি চেষ্টা কৰিম। আৰু অসম চৰকাৰেও এটা চেষ্টা কৰক কৰ্ণাটকৰ চৰকাৰৰ লগত কথা পাতি, কাৰণ এই ঘটনাটোৱে সমগ্ৰ ৰাজ্যখনক জোকাৰি গৈছে। তেওঁলোকেও এইটো কথা চেষ্টা কৰক যাতে কোম্পানীয়ে যি কম্পেনচেশ্যন দিব লাগে সেই কম্পেনচেশ্যন দিয়ে। অন্যান্য যি ধৰণৰ আইনী নিয়ম, যিবিলাক নিয়ম অনুসৰি যিখিনি কম্পেনচেশ্যন পাব লাগে সেই কম্পেনচেশ্যনখিনি দিয়ক। আৰু চৰকাৰৰ ফালৰ পৰাও এককালীন এটা সাহায্য, লগতে পৰিবাৰক এটা চাকৰি দিয়াৰ ব্যৱস্থা কৰক। লগতে আমি DYFI এটা দাবী কৰি আহিছোঁ যে বহিঃৰাজ্যলৈ যিসকল যুৱক-যুৱতী যায় কাম কৰিবৰ কাৰণে, তেওঁলোকৰ কাৰণে এটা পৰ্টেল খোলা উচিত, যাতে তাত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰে। আমাৰ যিসকল লৈ যায়, ইয়াৰ পৰা ঠিকাদাৰী সংস্থাই লৈ যায়, কিন্তু তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনটো নহয়। আৰু আমাৰ ৰাজ্যখনত আচলতে আৰু সামগ্ৰিকভাৱে মাইগ্ৰেণ্ট ৱৰ্কমেন এক্ট আছে, সেই এক্টখন সঠিকভাৱে কাৰ্যকৰী হোৱা নাই। সেইকাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ এটা পৰ্টেল খোলক। বিভিন্ন পৰ্টেল সময়ে সময়ে খোলা যায়। এই পৰ্টেলত বহিঃৰাজ্যলৈ যোৱা যুৱক-যুৱতীসকলে যাতে পঞ্জীয়ন কৰিব পাৰে, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, তেতিয়া চৰকাৰৰ এটা ট্ৰেক থাকে আৰু তেওঁলোকৰ সুৰক্ষাৰ বিষয়টো গুৰুত্ব দিয়াৰ কাৰণে এই পৰ্টেলৰ মাজেদি তেওঁলোকে কি ধৰণে আছে, ক'ত আছে, তেওঁলোকে যাতে নিজৰ অসুবিধা পালে যাতে কমপ্লেইনবিলাক দিব পাৰে, তেওঁলোকে য'ত কাম কৰি আছে তাত সেই সুৰক্ষা ব্যৱস্থাখিনি আছে নে নাই, সেই বিষয় সম্পৰ্কেও যাতে এই পৰ্টেলত তেওঁলোকে লিখিব পাৰে, তেওঁলোকে ইনপুট কৰিব পাৰে। তাৰ কাৰণে এই পৰ্টেল এটা খোলাৰ কাৰণে আমি DYFIৰ অসম ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা দাবী জনাইছোঁ। আমি CITUৰ পক্ষৰ পৰা আজি জুবিন নাথৰ ঘৰলৈ আহিছিলোঁ আৰু আমি পৰিয়ালৰ লগত কথা পাতি গম পাইছোঁ যে তেওঁ যিটো কোম্পানীত কৰ্মৰত আছিলে, সেই কোম্পানীটো বেংগলোৰত আছে। সেই কোম্পানীটোৰ এড্ৰেছটো আমি লৈছোঁ আৰু বেংগলোৰত আমাৰ যি ইউনিয়ন আছে, সেই ইউনিয়নৰ থ্ৰুদি যাতে তেওঁলোকৰ যিটো হঠাৎ যি শ্ৰমিকজন ঢুকালে তাৰ যিটো কম্পেনচেশ্যন পাব লাগে,
সেই কম্পেনচেশ্যনটো যাতে পায় তাৰ বাবে আমি CIT ইউনিয়নৰ লগত কথা পাতি এইটো ব্যৱস্থা কৰাৰ চেষ্টা কৰিম। আমি ইতিমধ্যে যোগাযোগ কৰিছোঁ। দ্বিতীয় বিষয়টো হৈছে যে ইয়াতে যদি চৰকাৰে বিচাৰে, চৰকাৰে পাৰে, সেইটো হৈছে যে তেওঁলোকে ৱৰ্কমেন কম্পেনচেশ্যন এই শ্ৰমিকজনে পাব লাগে জুবিনে। তাৰ কাৰণে চৰকাৰেও এটা ইনিচিয়েটিভ ল'ব পাৰে, এটা প্ৰচেষ্টা ল'ব পাৰে যে তেওঁলোকে নিজেও সেই উদ্যোগটো লৈ যে এওঁৰ যিখিনি কম্পেনচেশ্যন শ্ৰমিকজনে পাব লাগে, হঠাৎ এনেকৈ যে মৃত্যু সাৱটি ল'বলগীয়া হোৱাৰ বাবে সেই কম্পেনচেশ্যনো চৰকাৰৰ পক্ষৰ পৰাও কিন্তু চেষ্টা কৰিলে পোৱা যাব। গতিকে আমি ডেফিনেটলি ইয়াৰ পৰাই CITৰ পক্ষৰ পৰা আমি দাবী জনাব বিচাৰিছোঁ চৰকাৰলৈ যে আপোনালোকে এই শ্ৰমিকজনৰ কম্পেনচেশ্যনটো যাতে আদায় দিয়ে বা পৰিয়ালে সেই সাহাৰ্যটো পায় তাৰ কাৰণে ব্যৱস্থা কৰিব। আৰু নিশ্চিতভাৱে শ্ৰমিকজনে দীৰ্ঘদিনৰ বাবে যিহেতু 2.5 বছৰীয়া বাচ্ছা এটা আছে, গতিকে পৰিয়াল গৰাকী তেওঁৰ পত্নী, তেওঁৰ বয়স যথেষ্ট কম, গতিকে তেওঁৰ বাবে যদি স্থায়ী কিবা এটা ব্যৱস্থা কৰিব পাৰে, চাকৰি হওক যেনেকৈ হওক, তাৰ কাৰণে চৰকাৰে উদ্যোগ ল'ব বুলি আমি CITৰ পক্ষৰ পৰা চৰকাৰৰ পক্ষত আমি এইটো মানে বিবেচনা কৰাৰ বাবে আহ্বান জনাইছোঁ।